হিন্দু ধৰ্মত ধনৰ দেৱী মা লক্ষ্মীক সম্পদ, গৌৰৱ আৰু সুখ বিচাৰি পূজা কৰা হয়। হিন্দু ধৰ্মত কন্যা সন্তানকো মা লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়। কিন্তু কেতিয়াবা ভুলবশতঃ আমি এনে কিছুমান কাম কৰিবলৈ লওঁ যিয়ে মা লক্ষ্মীক ৰুষ্ট কৰি তুলিব পাৰে আৰু আপোনাৰ জীৱনত আৰ্থিক সমস্যাই দেখা দিব পাৰে। এনেবোৰ কাৰ্য যদি এজনী ছোৱালী বা মহিলাই ভুলবশতঃ কৰে তেন্তে মা লক্ষ্মী ৰুষ্ট হৈ পৰে। কেতিয়াও ভৰিত ঝাৰু নলগাব। কোৱা হয় যে যি ঘৰত ঝাৰু ভৰিৰে ব্যৱহাৰ কৰে বা ঝাৰুত ভৰি লগায় তেনে ঘৰত মা লক্ষ্মী কেতিয়াও বাস নকৰে। পুৰাণৰ মতে যি ঘৰত মহিলা বা ছোৱালীয়ে ঝাৰুত ভৰি লগায় তেনে ঘৰত মা লক্ষ্মী ৰুষ্ট হৈ পৰে। কেতিয়াও জোঠা বাচন গেছৰ ওপৰত এৰি নিদিব। কেতিয়াও জোঠা বাচন গেছৰ ওপৰত এৰি নাহিব। এনে কৰিলে ঘৰত দৰিদ্ৰতা আহে আৰু হাতৰ পৰা টকা ওলাই যায়। দুৱাৰ মুখত বহি আহাৰ গ্ৰহণ নকৰিব। হিন্দু ধৰ্ম অনুসৰি মাটিত বহি আহাৰ গ্ৰহণ কৰাটো শুভ বুলি গণ্য কৰা হয়। কিন্তু কেতিয়াবা দেখা যায় যে ঘৰৰ মহিলাসকলে ঘৰৰ দুৱাৰমুখত বহি আহাৰ গ্ৰহণ কৰে। কেতিয়াও এনে নকৰিব, নহ'লে ঘৰলৈ দৰিদ্ৰতা আহিব। কেতিয়াও পাকঘৰত জোঠা বাচন বৰ্তন এৰি নাহিব। ৰাতি শুবলৈ যাওঁতে কেতিয়াও জোঠা বাচন বৰ্তন পাকঘৰত এৰি নিদিব। এনে কাৰ্য কৰাটো ঘৰলৈ দৰিদ্ৰতাক আমন্ত্ৰণ কৰাৰ দৰে। ৰাতিপুৱা পলমকৈ নুঠিব। ঘৰৰ সকলো সদস্যই ৰাতিপুৱা সোনকালে উঠিব লাগে। বিশেষকৈ ঘৰৰ মহিলাসকলে কেতিয়াও পলমকৈ শুব নালাগে আৰু দীঘলীয়া সময় শুলে মা লক্ষ্মী অসন্তুষ্ট হৈ পৰে বুলি কোৱা হয়।